জম্মু কাশ্মীৰত পৰ্যটকৰ ওপৰত হোৱা নৃশংস আক্ৰমণৰ প্ৰতিশোধ হিচাপে আজি ভাৰতৰ তৰফৰ পৰা পাকিস্তানৰ উগ্ৰপন্থী ঘাটিত সাৰ্জিকেল ষ্ট্ৰাইক কৰা হয় আৰু অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে আজি প্ৰতিশোধ লোৱা পৰিলক্ষিত হয় আৰু এই মুহূৰ্তত প্ৰতিক্ৰিয়া জানিব বিচাৰিম বৰপেটা লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰী তেখেত মোৰ সৈতে আছে কি ক'ব আজি যি ভাৰতৰ তৰফৰ পৰা যি অপাৰেশ্যন কৰা হ'ল এই সন্দৰ্ভত প্ৰতিক্ৰিয়া কি দৰে এইটো বৰ্তমান ভাৰত চৰকাৰে যিটো ব্যৱস্থা গ্ৰহণ কৰিছে এইটো আচলতে এই ব্যৱস্থাটো আগতেও কৰিব লাগিছিল কিন্তু পলম হ'ল যদিও তাৰমানে আজি ঠিকেই মই ভাবোঁ যে এইটো উচিত প্ৰত্যুত্তৰ ভাৰত চৰকাৰে পাকিস্তান চৰকাৰক দিছে আৰু তেওঁলোকে সন্ত্ৰাসবাদীয়ে যিটো তাৰমানে ভাৰতত সময়ে যেনেধৰণে নৃশংস হত্যাকাণ্ড তেওঁলোকে চলাই আছিল এধৰণৰ প্ৰতিক্ৰিয়াৰ জৰিয়তে নিশ্চয় ভৱিষ্যতে আমাৰ দেশত এধৰণৰ উগ্ৰপন্থী নৃশংস হত্যাকাণ্ড বন্ধ হ'ব আৰু মই ভাবোঁ এই যিটো সন্ত্ৰাসবাদী এই সন্ত্ৰাসবাদী সম্মূলনছে ভাৰত চৰকাৰে নিষেধ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক মই তাকে কামনা কৰিছোঁ আৰু কিছু কঠোৰ পদক্ষেপৰ দৰকাৰ আছে নিশ্চিতভাৱে কঠোৰ ব্যৱস্থাৰ প্ৰয়োজন আছে যাতে এই উগ্ৰবাদী যিটো চিন্তাধাৰা এই উগ্ৰবাদী চিন্তাধাৰা নাইকিয়া কৰা বা সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰাৰ ক্ষেত্ৰত প্ৰতিটো সন্ত্ৰাসবাদী সংগঠন যাতে নিষেধ কৰিব পৰা যায় আমাৰ দেশৰ তৰফৰ পৰা সেইটোত মই পূৰ্ণ বিশ্বাস কৰোঁ আৰু মই পূৰ্ণ এই ক্ষেত্ৰত আমাৰ চৰকাৰক মই তাৰমানে আহ্বান জনাম দেখা গৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া পঞ্চায়তৰ চলি আছে আজি দ্বিতীয় পৰ্যায়ত গতিকে কি দেখিছে ফলাফল কেনেধৰণৰ মই দেখিছোঁ যে তাৰমানে ভোট গ্ৰহণ যিটো চলি আছে সেইটো তাৰমানে মিত্ৰজোঁটৰ অনুকূলে চলি আছে আৰু মই ভাবোঁ মই অলপ আগতে আমাৰ দলাইগাঁও জিলা পৰিষদৰ যিগৰাকী প্ৰাৰ্থী আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মনলাইছা কোচৰ লগত মই তাৰমানে মোটামুটি 3খন পঞ্চায়ত ঘূৰিছোঁ মই দেখিছোঁ যে তাৰমানে তাত আমাৰ সপক্ষে তাৰমানে ভোটাৰ ৰাইজে ভোট দি আছে গতিকে আমাৰ সপক্ষে ফলাফলটো ভাল হ'ব বুলি মই বিবেচনা কৰিছোঁ কিন্তু তাৰমানে ক'ৰবাত দুই এটা সৰু সৰু তাৰমানে অশান্তি হোৱা পৰিলক্ষিত হৈছে কিন্তু আচলতে সেইটো হ'ব নালাগে মই ভাবোঁ শান্তিপূৰ্ণভাৱে নিৰ্বাচনটো হোৱাটোৱেই উচিত জিলা পৰিষদ মিত্ৰজোঁটৰ দখলত থাকিব এইটো নিশ্চিত বাকী পঞ্চায়তসমূহত বাকী জিলাসমূহে এতিয়া ধৰি লওক আঞ্চলিক পঞ্চায়তো আমি দখল কৰিম প্ৰতিখন আঞ্চলিক পঞ্চায়তে আমি দখল কৰিম ইয়াত বঙাইগাঁও জিলাত থকা কিন্তু জিলা পৰিষদো আমি দখল কৰিম গতিকে এতিয়া যিটো মানে সদস্য লেভেলৰ যিটো নিৰ্বাচন অনুষ্ঠিত হৈছে এই সদস্য লেভেলৰ নিৰ্বাচনটোতো আচলতে নিৰ্দলীয়ভাৱেই হৈছে গতিকে নিৰ্দলীয়ভাৱে হোৱাৰ পিছত যিসকল প্ৰাৰ্থীৰ সমৰ্থন পাইছে তেওঁলোকে জয়ী হ'ব আৰু তেনেধৰণে অঞ্চলক প্ৰতিনিধিত্ব কৰিব আৰু তেনেধৰণে যাতে সমাজখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বা পঞ্চায়তসমূহ উন্নয়নৰ দিশত তেওঁলোকে যাতে মনোনিৱেশ কৰে তাকে মই কামনা কৰিম বিৰোধী কংগ্ৰেছ থাকিবনে নাই এইবাৰ মইতো নাভাবোঁ জিলা পৰিষদ তাৰমানে জিলা পৰিষদৰ যি 8টা সমষ্টিৰ কেইটামান সমষ্টি একেবাৰেই তাৰমানে আমাৰ তাৰমানে সপক্ষে নহয় আমাৰ তাৰমানে মিত্ৰজোঁটৰ তাৰমানে অনুকূল নহয় গতিকে তেওঁলোকৰ 2-4টাতো জিকিব 4টা তেওঁলোকৰ অনুকূলে আছে গতিকে এই 4টা তেওঁলোকে নিশ্চিতভাৱে তাৰে 4টাৰ 3টা 2টা তেওঁলোকে পাব কিন্তু বাকী বঙাইগাঁও আৰু অভয়াপুৰী যিটো সমষ্টি বিধানসভা সমষ্টি তাত তেওঁলোকৰ এজনৰ তাৰমানে জাতীয় কংগ্ৰেছ দলৰ এজনৰ তাৰমানে জিলা পৰিষদৰ সদস্য নাথাকে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ